উখোৱা চাউলৰ ভাত, কঁঠালৰ মুচিৰ চব্জি, দাইলৰ বৰৰ সৈতে থেকেৰা দিয়া ঢেকীয়াৰ আঞ্জা। বিৰাট তৃপ্তি ভৰা এসাঁজ ভাত। এনেকৈ গৰমত খাইছেনে আপোনালোকে? মই খাইছোঁ। ব'লক আজি দেখাওঁগৈ ঢেকীয়া শাকেৰে বনোৱা আঞ্জা। এয়া 1 বাতিমান হ'ব মচুৰ দাইল। আৰু দাইলখিনি অলপ সময় তিয়াই থ'লোঁ। দাইলখিনি অলপ সময় তিয়াই থ'লে কোমল হয় আৰু পিচি বৰ বনাবলৈ ভাল হয় আচলতে। ইয়াত থৈ দিলোঁ। এতিয়া ঢেকীয়া ল'লোঁ। ঢেকীয়াখিনি আচলতে বৰ ধুনীয়া, একদম পুৰঠ মানে কোমলীয়া, মিহি মিহিকৈ কাটি ল'লোঁ। ঢেকীয়াখিনি ভালকৈ ধুই লৈ ঢেকীয়া শাক বুটৰ লগত ভাজিও কিন্তু বিৰাট ভাল লাগে। কাৰ কাৰ প্ৰিয় ক'ব দেই। এইফালে তিয়াই থোৱা দাইলখিনিও অকণমান কোমল হ'ল। ধুই মিক্সিত পিচি ল'লোঁ। আৰু মিক্সিত পেষ্টটো বনাই ল'লে অকণ মিহি হয়, ভালো হয় খাবলৈ। অলপমান পিঁয়াজ দিছোঁ ইয়াত। এটা পিঁয়াজ পূৰা কাটি দিছোঁ। জলকীয়া দিছোঁ আৰু আজৱাইন অকণমান হাতেৰে মোহাৰি দি দিছোঁ। নিমখ দিছোঁ, জলকীয়া গুড়ি দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া থেকেৰা বিচাৰিছোঁ দেই। থেকেৰাৰ কথা মনত পৰিলে যেতিয়া বোলো থেকেৰা দিওঁ দেই। বহুত দিনত বটল এটাত থৈ দিছিলোঁ। বটলৰ হাফৰখন দেখিলেই গম পাব বহুত পুৰণা। এয়া থেকেৰা, কুজি থেকেৰা শুকুৱাই থৈ দিয়ে যে, আমাৰ ঘৰত এয়া ৰাখি থওঁ। এতিয়া থেকেৰাখিনি এয়া অকণমান পানীত তিয়াই থ'ম। তাৰপিছত থেকেৰাৰ আচলতে অকণমান দেৰি তিয়াই থোৱাৰ পাছতে অকণমান কালাৰটো আহি যায়। এতিয়া এখন পেনত মই এতিয়া তেল দিলোঁ। তেল দি এয়া দাইলৰ বৰকেইটা এটা এটাকৈ ফ্ৰাই কৰি ল'লোঁ। দাইল পিচি যি বনায় সেইটোকে খাই ভাল লাগে। আপোনালোকে খাই পাইছেনে বাৰু? দাইল যে পিচি তাতে নহৰু চহৰু দি পেলাই যে পাতত দিয়ে, পিটিকা এটা বনায়, কি ক'ম, বিৰাট সোৱাদ ভৰা। এইখিনিতে আপোনালোকক মই বহুত ধন্যবাদ দিব লাগে। অলপ দিনৰ আগতে, দুদিনমানৰ আগতে দিছিলোঁ যে মই কলডিলৰ কোফ্তা কাৰী ৰেচিপিটো আপোনালোকৰ ইমান সহযোগ, ইমান চাইছে আপোনালোকে। মই বহুত মানে কি ক'ম, অশেষ ধন্যবাদ আপোনালোকক চোৱাৰ বাবে। এতিয়া এয়া হৈ গ'ল, বৰকেইটা তুলি ল'লোঁ। আৰু বৰকেইটা ফ্ৰাই কৰি লোৱাত কেৰাহীখনতে তেল অকণমানটো থাকেই আচলতে, থাকিলে তাতে মই কেইটামান পাঁচফোৰণ দিলোঁ আৰু হালধি অকণমান দি লৰালোঁ। আৰু এটা আলু মিহি মিহিকৈ কাটি দিলোঁ। ঢেকীয়া চব্জিখনত আচলতে যদি আলু নিদিওঁ মানে নিমিলিব। সেইবাবে মই অকণ মিলিবৰ কাৰণে তাত আলু দিছোঁ। স্কিপো কৰিব পাৰে কিন্তু। আৰু এতিয়া এইখিনি ভালকৈ নিমখকণ দি পেলাই ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া কাটি লোৱা ঢেকীয়াখিনি দিলোঁ। ঢেকীয়াখিনি যদি অকণমান ৰ'দত শুকুৱাই ল'ব পাৰি, ভাল, খাবলৈ ভাল লাগে, টেষ্ট এটা বেলেগ হয় আচলতে। তাৰপাছত নহ'লে অকণমান কেহা ভাপ এটা অহা নিচিনা হয়। এতিয়া এইখিনি মই এতিয়া ভাজি ল'লোঁ ভালকৈ। আৰু এতিয়া অকণমান সময়ৰ কাৰণে মই ঢাকনটো মাৰি দিলোঁ। আৰু ঢাকনটো উঠাই চালোঁ, সিজিছে। আলুটো সিজিলে আচলতে সিজাই হৈ যায় আৰু। তাৰপাছত এতিয়া এইখিনি অকণমান সময় ফ্ৰাই কৰাৰ পিছত তাতে মই এতিয়া পানী দিছোঁ। পানীটো বৰ বেছি পটককৈ প্ৰথমতে দিব নালাগে। গ্ৰেভিটো বৰ পাতল হ'লেও ভাল নালাগিব। অকণমান হৈ থাকোঁতে মানে গ্ৰেভিটো ডাঠ হৈ থাকোঁতে মই তাতে বৰকেইটা দি দিলোঁ। আৰু বৰকেইটা দি দিয়াৰ পাছত চালোঁ ধুনীয়াকৈ উতলিছে আৰু অকণমান পানী শুকাই গৈছে। বৰকেইটাই আচলতে শুহি লয় পানীটো। তেতিয়া মই আকৌ অকণমান পানী দি দিছোঁ ইয়াতে। এয়া পানীখিনি দি দিলোঁ। দিয়াৰ পিছত উতলতা আহিলে এয়া থেকেৰা আছেই। থেকেৰা একদম গলি গৈ এটা ধুনীয়া কালাৰ আহিলে। ইয়াতে অকণমান থেকেৰা ইয়াত দি দিলোঁ। কি ধুনীয়া হৈছে দেখিবলৈ। আকৌ অকণমান ঢাকন এটা দিলোঁ যাতে বৰকেইটাত থেকেৰাৰ ৰসকণ সোমাই যায়। এতিয়া তৃপ্তিৰে পৰিৱেশন কৰিলোঁ। বৰকেইটা ইমান সোৱাদ ভৰা হৈছে, কি ক'ম, আপোনালোকে ট্ৰাই কৰিব। বাই বাই।